পরাজয় হৈছে আৰ্যভট্ট। মই অস্বস্থমাৰ লগত ৰণ কৰি থাকোঁতে কৰ্ণই যুদ্ধৰ বিকবেৰে আহি আমাৰ বেহুভেদ কৰি সকলোকে পৰাস্ত কৰিলে। দাদা নকুল সহজে পৰাল। ধৰ্মৰাজেও প্ৰাণপণে চেষ্টা কৰিছিল, কিন্তু তেওঁৰ চেষ্টা ব্যৰ্থ হ'ল। কিন্তু আজিৰ জয়ে সেই অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বহাব আৰু প্ৰতিদিনে পৰাস্ত হোৱা ভগ্নঘাতী হোৱা কুৰু সেনাক যথেষ্ট উৎসাহ যোগাব। অস্বস্থমাৰ লগত ৰণ কৰি সেই মাত্ৰ শিবিৰ পাইছো। ইয়াত আহি জানিব পাৰিছো যে আমাৰ পৰাজয় হৈছে। তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে। ইমান কিয় অৰ্জুন? মহাৰাজ অপৰাধ এই বীৰত্বই মানৱনত প্ৰতিজ্ঞা কৰিছিল। এই বীৰত্বই অৰ্জন কৰি দুৰ্যোধনৰ ওপৰত প্ৰতিজ্ঞা মন বুলি লৈছিল। মহাৰাজ তুমি স্বাধীনহেঁতেন এবাৰ ৰাধাৰ জনয়ে পৰাস্ত কৰিব পাৰিলোহেঁতেন। চেষ্টা এৰি নাথাকো ব্যস্ত দাদা তুমিৰ কথা ইংলিছ প্ৰধানমন্ত্ৰী আৰু তই তাৰ পুৰুষ যুদ্ধৰ পৰিভৰি সখীৰ লগত মাত্ৰ হৰি উলাহতে গ'ল। আৰু নুদুখিবা এই অসমত নিয়তির গোড়াকে মাথু জনম মৃত্যুর